কথা এটা কওঁ দেই, মানে মইহে মানে অনুভৱ কৰিছোঁ চাগে নে কোনো চবেই ভাবিছে নাজানো আৰু ফেচবুকটো খুলিলে সকলোৱে কেৱল নাচোন বাগোন, মানে কি দিন আহিছে নাজানো আৰু। আগতে ধৰক অলপ বয়সীয়াল হ'লে মানে নাচিব কৰিবলৈ কাৰণে মানুহে লাজ কৰে নহয় জানো। এতিয়া মানে এনেকুৱা হৈ গৈছে যে ফেচবুকটো খোলাৰ লগে লগে কেৱল বয়সীয়াল আদহীয়া মানুহখিনি কেৱল নৃত্য, কাৰ কেনেকুৱা স্বাস্থ্য, কোনে কি নাচিছে কোনেও নাজানে, মাথো নাচিব লাগে। মোৰ ইমানে হাঁহি উঠিছে যে মই মানে নকৈ নোৱাৰিলোঁ আৰু দেই। নাচিবলৈ মন যায় মোৰো পাই, কিন্তু মই পেটুলি বাই, সেই তেনেকুৱা হৈছে আৰু ধৰক চাওঁ বুলি হাঁহি উঠাটো মই যদি ভাবোঁ যে ময়ো এপাক নাচোঁ, মোৰ নৃত্যটো বাৰু কেনেকুৱা হ'ব। মই তাকে ভাবিছোঁ, চবেই মানে কি আৰু সকলোৰে হাতত মোবাইল আছে, সকলোৰে এণ্ড্ৰইড মোবাইল, যাৰ যি মন যায় কাকো কোৱাৰ অধিকাৰ নাই বাৰু। সকলোৱে নিজেই নেট ভৰাইছে, নিজেই যি মন গৈছে নিজেই চব কৰিছে, তথাপিতো ফেচবুকটো খোলাৰ লগে লগে মাথো নৃত্য, শৰীৰ যিয়েই নহওক ভালেও কৰিছে, ভালেই হৈছে দিয়ক। ময়ো ভাবিলোঁ ময়ো অকণমান নাচি চাওঁ নেকি, তাৰপিছত নিজকে ভাবিলোঁ পেটুলি বাই, মই পেটুলি বাই, নাচিবলৈ মন যায় মোৰো পায়, নাচিলে চাবা আৰু একেবাৰে পায়। ভাল লাগিলে বাৰু দিয়ক। মাথো ফেচবুকটো খুলিলে এতিয়া যে ডেকা গাভৰুতকৈ বুঢ়া বুঢ়ী আদহীয়াৰ নৃত্য চোৱাৰহে দিন পৰিছে আৰু। ভাল লাগিছে, আনন্দ মনেৰে থাকিব লাগে সকলোৱে, জীৱন এটাই, মোবাইল নিজৰ, পইচা নিজৰ খৰচ হয়, কৰিব পাৰে বিন্দাছ। বাই বাই।